নমস্কাৰ স্বাগতম জনাইছোঁ জি টাইমৰ অইন এটা ভিডিঅ'লৈ। কালি যিসকল ছাত্ৰ ছাত্ৰীয়ে এডিআৰই গ্ৰেড 3 পৰীক্ষা দিছে তেওঁলোকৰ মনত হয়তো এটাই প্ৰশ্ন আহি আছে যে এইবাৰৰ যি গ্ৰেড 3 পৰীক্ষা হৈ গ'ল পেপাৰ 3 12 লেভেলৰ সেই পৰীক্ষাত আচলতে কাট অফ মাৰ্ক কিমান আহিব পাৰে বা কিমান নম্বৰ পালে হয়তো আপোনালোকে পৰৱৰ্তী সিলেকশ্যন হ'ব পাৰে বা আপোনালোকে কিমান নম্বৰ পালে হয়তো আপোনালোকৰ চাকৰি হ'ব পাৰে এই ধাৰণাটো বহুতৰ মনত হৈ আছে। তো আপোনালোকৰ মাজত এক্সপেক্টেড যেটো কাট অফ মাৰ্ক আছে সেই কাট অফ মাৰ্কটো আলোচনা কৰিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিবলৈ পাইছে এডিআৰই গ্ৰেড 3 কাট অফ মাৰ্ক এক্সপেক্টেড যেটো কাট অফ মাৰ্ক আছে সেই কাট অফ মাৰ্কে আলোচনা কৰিম। পেপাৰ 3 আপোনালোকে দেখিবলৈ পাইছে কালি যেটো পৰীক্ষা হৈ গৈছে সেই পৰীক্ষাটো আছিলে পেপাৰ 3 গ্ৰেড 3 পেপাৰ 3 12 লেভেলৰ। দেখিবলৈ পাইছে ইয়াতে কেটাগৰী ৱাইজ পুনৰবাৰ কৈ আছোঁ কেটাগৰী ৱাইজ আপোনালোকে কিমান নম্বৰ পালে আপোনালোকৰ নেক্সট যেটো সিলেকশ্যন আছে সেইটো হ'ব পাৰে। ইয়াতে দেখিবলৈ পাইছে জেনাৰেল যেটো কেটাগৰী আছে তেওঁলোকে হয়তো 12 লেভেলৰ যেটো আছে তাতে 123 নম্বৰ পালে পৰৱৰ্তী সিলেকশ্যন হ'ব পাৰে। লগতে 12 সায়েন্সৰ কাৰণে 118.50 নম্বৰ পালে হয়তো তেওঁলোক সিলেকশ্যন হ'ব পাৰে। লগতে ইয়াতে দেখিবলৈ পাইছে জেনাৰেল ওমেনৰ কাৰণে কোৱা হৈছে 112.50 নম্বৰ পালে হয়তো তেওঁলোক সিলেকশ্যন হ'ব পাৰে। লগতে সায়েন্সৰ কাৰণে 108 নম্বৰ পালে হয়তো তেওঁলোক সিলেকশ্যন হ'ব পাৰে পৰৱৰ্তী পৰীক্ষাৰ কাৰণে। আৰু এছচি যিসকল কেটাগৰীৰ কেণ্ডিডেট আছে তেওঁলোকে দেখিবলৈ পাইছে 115.50 নম্বৰ পালে হয়তো তেওঁলোক পৰৱৰ্তী পৰীক্ষাৰ কাৰণে ইলিজিবল হ'ব পাৰে। লগতে সায়েন্সৰ কাৰণে 105 নম্বৰ পালে হয়তো আপোনালোকে ইলিজিবল হ'ব পাৰে। লগতে এছচি কেটাগৰী যিসকল ওমেন আছে অৰ্থাৎ মহিলা কেণ্ডিডেট আছে তেওঁলোকে হয়তো 105 নম্বৰ পালে ইলিজিবল হ'ব পাৰে। লগতে সায়েন্সৰ কাৰণে 94.15 নম্বৰ পালে হয়তো তেওঁলোক সিলেকশ্যন হ'ব পাৰে। আৰু কোৱা হৈছে এছটিপি দেখিবলৈ পাইছে এছটিপিৰ কাৰণে 112.50 নম্বৰ পালে হয়তো তেওঁলোকে পৰৱৰ্তী পৰীক্ষাৰ কাৰণে ইলিজিবল হ'ব পাৰে। সায়েন্সৰ কাৰণে কোৱা হৈছে 102 নম্বৰ। লগতে এছটিপি ওমেনৰ কাৰণে কোৱা হৈছে 102 নম্বৰ পালে হয়তো তেওঁলোক সিলেকশ্যন হ'ব পাৰে। লগতে সায়েন্সৰ কাৰণে 94.50 নম্বৰ পালে হয়তো তেওঁলোক পৰৱৰ্তী পৰীক্ষাৰ কাৰণে সিলেকশ্যন হ'ব পাৰে। আৰু এটা কেটাগৰী আছে দেখিবলৈ পাইছে এছটিএইচ হিলছ এৰিয়াত যিসকল থাকে তেওঁলোকৰ কাৰণে কোৱা হৈছে 93 আৰু সায়েন্সৰ কাৰণে 81 পালে হয়তো তেওঁলোক পৰৱৰ্তী পৰীক্ষাৰ কাৰণে ইলিজিবল হ'ব পাৰে। লগতে এছটিএইচ ওমেনৰ কাৰণে 82.50 লগতে সায়েন্সৰ কাৰণে 75 পালে হয়তো তেওঁলোক পৰৱৰ্তী পৰীক্ষাৰ কাৰণে ইলিজিবল হ'ব পাৰে। এতিয়া আহিছোঁ OBC MOBC যিসকল কেণ্ডিডেট আছে দেখিবলৈ পাইছে OBC নাইবা MOBC যেটো কেণ্ডিডেট আছে তেওঁলোকে হয়তো 117 নম্বৰ পালে পৰৱৰ্তী পৰীক্ষাৰ কাৰণে তেওঁলোক সিলেকশ্যন হ'ব পাৰে। লগতে সায়েন্সৰ কাৰণে 111 নম্বৰ পালে হয়তো তেওঁলোক সিলেকশ্যন হ'ব পাৰে। আৰু ওমেনৰ কাৰণে অৰ্থাৎ মহিলাসকলৰ কাৰণে কোৱা হৈছে দেখিবলৈ পাইছে মহিলাসকলৰ কাৰণে কোৱা হৈছে 106.50 নম্বৰ পালে হয়তো তেওঁলোক সিলেকশ্যন হ'ব পাৰে। আৰু 12 লেভেল যেটো সায়েন্সৰ আছে তাতে 100.50 নম্বৰ পালে হয়তো তেওঁলোক সিলেকশ্যন হ'ব পাৰে। EWS কেণ্ডিডেট দেখিবলৈ পাইছে এইবাৰ যেহেতু EWS নাই তো EWS আপোনালোকক বাদ দি আছোঁ। PH অৰ্থাৎ ফিজিকেলি হেণ্ডিকেপ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে 96 পালে হয়তো ইয়াতে আহিব পাৰে কাট অফত আহিব পাৰে। লগতে সায়েন্সৰ কাৰণে 82.50 যেটো মাৰ্ক আছে সেইটো পালে হয়তো তেওঁলোক কাট অফ মাৰ্কত আহিব পাৰে। লগতে এক্স সাৰ্ভিসমেন যেটো আছে তেওঁলোকে হয়তো দেখিবলৈ পাইছে এক্স সাৰ্ভিসমেন হয়তো যিসকল এক্স সাৰ্ভিসমেন আছে তেওঁলোকে 84 মাৰ্ক পালে হয়তো তেওঁলোক নেক্সট পৰীক্ষাৰ কাৰণে ইলিজিবল হ'ব পাৰে। লগতে সায়েন্সৰ কাৰণে দেখিবলৈ পাইছে 78 নম্বৰ পালে হয়তো তেওঁলোক ইলিজিবল হ'ব পাৰে। তো আপোনালোকক কৈ আছোঁ পুনৰবাৰ এই যি নম্বৰ আপোনালোকক দেখুৱালোঁ এয়া কিন্তু এক্সপেক্টেড কাট অফ মাৰ্ক। এই কাট অফ মাৰ্কৰ ওপৰত নিৰ্ভৰ নকৰে। ফাইনেল যেতিয়া ৰিজাল্ট আহিব তেতিয়া আপোনালোকে নিজে নিজে চাব পাৰিব কিমান কাট অফ মাৰ্কটো আহে। কিন্তু হয়তো এইসমূহ নম্বৰ পালে আপোনালোকৰ চাকৰি হ'ব পাৰে নাইবা এই নম্বৰৰ ভিতৰতে কাট অফ মাৰ্কটো আহিব পাৰে। এয়া হৈছে আনুমানিক এটা কাট অফ মাৰ্ক আপোনালোকক জনালোঁ।
আপোনালোকে কমেণ্ট কৰিব কিমানকেইটা এনচাৰ কৰিছে বা আপোনালোকে কিমান নম্বৰ পাব পাৰে সেয়া আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব, লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী আপডেটৰ কাৰণে। ধন্যবাদ।